তোমালোকে বাৰু এনেকুৱা ধৰণৰ প্ৰশ্ন দেখি কেতিয়াবা থমকি ৰোৱা নেকি? তেতিয়াহ'লে ভয় খাব নালাগে, তোমালোকে একেবাৰে সঠিক স্থানত আহিছা। আমি এই এমচিকিউটো অতি সহজ পদ্ধতিৰে সমাধান কৰিম আৰু এনেকুৱা ধৰণৰ বহুতো সহজ পদ্ধতিৰে মেট মৰা ভাণ্ডাৰ লৈ মই আজি আহিছো তোমালোকৰ মাজলৈ। হাই ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম বেক টু মাই চেনেল। আজি আমি আৰম্ভ কৰিবলৈ লৈছো পলিনমিয়েলৰ এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 4 পৰা একেবাৰে শেষলৈকে। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভালদৰে বুজিবলৈ যত্ন কৰিবা। আমি অতি সহজ পদ্ধতি কিছুমানেৰে কুৱেশ্যনবোৰ সমাধান কৰিবলৈ যত্ন কৰিম। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোৰে আৰম্ভ কৰোঁ। ইয়াতে আমাক দিয়া আছে alpha and beta are the two zeros of the polynomial x square minus px plus 1 plus c such that alpha plus 1 into beta plus 1 equal to 0. Then the value of c is this or that বুলি উলিয়াব লাগে। গতিকে আমি সমাধানটো আৰম্ভ কৰোঁ। এতিয়া তোমালোকে মন কৰিবা, প্ৰদত্ত বহুপদটো হৈছে x square minus p into x plus 1 plus c। এইটো যেহেতু ax square plus bx plus c ফৰ্মত নাই, অৰ্থাৎ স্ট্যান্ডার্ড ফৰ্মত নাই, গতিকে ইয়াক আমি ভাঙি দিলো x square minus p into x px minus p plus c। এতিয়া ইয়াক লিখিম x square minus px plus c minus p কৰি ললো, c টো আগত লিখি দিলো। এতিয়া এটো স্ট্যান্ডার্ড ফৰ্মত আহি গল। তো ইয়াতে আমাৰ এটো b, ইয়াত a1 আছে আৰু এটো c পাই গলো, নহয় নে? আৰু মূল দুটা আমাক দিয়া আছিল আলফা আৰু বিটা। এতিয়া আলফা যোগ বিটা আমাৰ একাৰণে হৈ যাব -b by a, অৰ্থাৎ minus into minus p by 1, so p, আৰু আলফা বিটা হৈ যাব c minus p by 1, অৰ্থাৎ c minus p। এতিয়া আমাক দিয়া আছে alpha plus 1 into beta plus 1 equal to 0. According to question, alpha plus 1 into beta plus 1 equal to 0. কিন্তু এটো আমাৰ MCQ হয়, আমি according to question এবোৰ কৰোতে আমি নিলিখিলেও হ'ব, আমি জাস্ট ৰাফত কৰিম এটো। মই এটো বুজাবৰ কাৰণে অলপ বহলকে কৰি দিছো, এটো শৰ্টকাটত আমি কৰিব পাৰিম। সো alpha beta plus alpha plus beta plus 1 আমি ইনটু কৰি ভাঙি দিলো is equal to 0. Now put the values. Alpha beta কিমান? c minus p. Alpha plus beta কিমান? Only p plus 1 equal to 0, নহয় নে? সো ইয়াৰ পৰা minus p plus p কাটি দিলো, আমাৰ হাতত থাকিলে কি? c plus 1 is equal to 0. So what can you conclude from this? c is equal to 1 ইফালে লৈ আহিলে -1। তো তেতিয়াহলে আমাৰ কোনটো বিকল্প শুদ্ধ হ'ব? ইয়াৰ c অপশনটো কাৰেক্ট হ'ব। The correct option is c, নহয় নে বাৰু সহজ? তেতিয়াহলে কুৱেশ্যন নম্বৰ 5 আমি আৰম্ভ কৰো। কুৱেশ্যন নম্বৰ 5ত কি আছে? a minus b, a and a plus b are the zeros of the polynomial x cube minus 3x square minus 6x plus 8. অৰ্থাৎ এইটো এটা ত্ৰিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদটো তিনিৰ মান আমাক দিয়া আছে। তো শূন্যকেইটাৰ মান যদি দিয়া থাকে আৰু ত্ৰিঘাত বহুপদটো দিয়া থাকে, তেতিয়াহলে আমাক উলিয়াবলৈ দিছে ইয়াত a আৰু b ৰ মান কি হ'ব বুলি সুধিছে। তো সেই কাৰণে আমি ইয়াক অতি শৰ্টকাট পদ্ধতি উলাবলৈ যত্ন কৰিম। তো দিয়া আছে আমাক px is equal to, গতিকে বেছি লিখা লিখিবোৰ আমি নকৰো, px is equal to minus 3x square, আমাক উলিয়াব লাগে কি উত্তৰ, নহয় নে বাৰু? আৰু এইটো শৰ্টকাট পদ্ধতিৰে কৰিম। x cube minus 3x square minus 6x plus 8 আমাক দিয়া আছে। তো ইয়াতে a হল এটো b minus 3 দিয়া আছে, c minus 6 হৈ গল আৰু d 8। তেতিয়াহলে আমাৰ সমষ্টি, মূল কেইটাৰ সমষ্টি বা শূন্য কেইটাৰ সমষ্টি আমাৰ কি হয়? সাম। যদি সমষ্টি বুলি নিলিখে আমি সাম বুলি লিখো। s is equal to আমি কি লিখো বাৰু? sum of the zeros is equal to what? minus b by a আমাৰ হয়, নহয় নে বাৰু? তো minus b by a যদি হয়, সেইমতে আমি যদি বহাই যাওঁ, sum of the zeros বুলি ক'লে a minus b plus a plus a plus b, that's equal to minus b by a. b কি আছে? minus 3. so minus b মানে minus of minus 3 আৰু a মানে 1, so আমি পাই গলো 3। আৰু এফালে কি হৈছে কইবা? a এটা b কটা গল, minus b আৰু plus b কাটি দিলো, মই পালো 3a সমান 3। তাৰমানে ইয়াৰ পৰা মই কি পাম? a is equal to 1। so এটা বস্তু আমি পাই গলো, a পাই গলো। এটা a যেহেতু পাই গলো, আমি b উলিয়াবলৈ যত্ন কৰো। b কাৰণে আমি কি কৰিব লাগিব? মই এফালে কৰি দিও। b কাৰণে মই কি কৰিব লাগিব? গুণফলৰ পৰা b উলিয়াবলৈ যত্ন কৰো। সো গুণফলটোৰ প্ৰডাক্ট বুলি যদি লিখো, গুণফলটো যদি প্ৰডাক্ট বুলি লিখো, আমি জানো যে গুণফল কি হয়? minus d by a হয়। ইয়াত ত্ৰিঘাত সমীকৰণত আৰু এটা বস্তু থাকে, sum of the products of two consecutive zeros। ওচৰা ওচৰি দুটা জিৰোৰ প্ৰডাক্টৰ যোগফল, অৰ্থাৎ গুণফলৰ যোগফল, আলফা বিটা প্লাস বিটা আলফা আৰু গামা আলফা is equal to c by a বুলি অপচন এটা আছে। আমি হেতু কৰিব নালাগে, আমাক হেতু পৰা নকৰো, আমি ইয়াৰ পৰা উলিয়াব পাৰিম। সো প্ৰডাক্ট মানে তিনিটাৰ আমি গুণফল উলিয়াব লাগিব।
সো এটা হৈ গল a minus b নেক্সট আহি গল a তাৰপিছত আহিলে a plus b কিন্তু আমাৰ ওচৰত a এৰ ভ্যালুটো আহি গল ইতিমধ্যে সো minus d অৰ্থাৎ minus 8 বহাব লাগিব আৰু a মানে 1 মানকেইটা বহাই দিও তো ইয়াৰ পৰা a minus b আৰু a plus b ইনটু কৰিলে মই পাওঁ a square minus b square আৰু আছে মোৰ ওচৰত a that's equal to minus 8 এটা মান বহাই দিও a এর মান আছে 1 সো এটো মই 1 minus b square পাওঁ আৰু এটো 1 পাওঁ that's equal to minus 8 তেতিয়া হলে 1 minus b square is equal to minus 8 so minus b square is equal to কি হল minus 8 minus 1 তাৰ মানে minus 9 তাৰ মানে b square is equal to 9 গতিকে মই কি পাম ইয়াৰ পৰা b is equal to কিমান পাম plus minus 3 নহয় নে বাৰু b is equal to plus minus 3 এতিয়া ইয়াত মন কৰা a is equal to 1 দিয়া আছে আমি পাইছো আৰু next b is equal to plus minus 3 দিয়া আছে হেতু আমি পাইছো গতিকে এই দুটা অপচনে আমি শুদ্ধ বুলি জানো b is equal to হ'ব লাগিছিলে সমান চিহ্ন নবহিলে এতিয়া আমাক কিন্তু অপচন খিনি বেলেগ কি দিয়া আছে বিকল্প বেলেগ দিয়া আছে চুজ দ্য কাৰেক্ট আনসাৰ দিয়া আছে a 1 আৰু 4 নহয় আমাৰ শুদ্ধটো 1 আৰু 2 তো 1 আৰু 2 কোনটো দিয়া আছে b অপচনটো দিয়া আছে a 1 আৰু 2 গতিকে আমাৰ কাৰণে শুদ্ধ বিকল্প এইটোৱে হ'ব ওকে সো আমি অতি সহজ পদ্ধতিৰে এটো উলিয়াব পাৰিলো এটো অতি দৰকাৰী প্ৰশ্ন এনেকুৱা ধৰণৰ এক্সাম্পল আমাৰ কিতাপত দিয়া আছে কিন্তু সেই এক্সাম্পল কেইটা তোমালোকে চাবা প্ৰেক্টিস কৰিবা এক্সাম্পলটো দেই এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাওঁ এটো অকমান বেলেগ ধৰণৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনৰ কোৱেশ্চন এছাৰশন অৰ্থাৎ এটো এটা উক্তি দিয়া আছে আৰু তাৰ কাৰণটো দিয়া আছে এতিয়া আমি চাব লাগে যে এই উক্তিটো আৰু কাৰণটো দুইটা শুদ্ধ হয় নে নহয় আমি এছাৰশনটো চাওঁ if alpha and beta are the zeros of the polynomial x square minus 6x plus p such that alpha plus beta whole square minus 2 alpha beta is equal to 40 অৰ্থাৎ এই পলিনোমিয়ালটোৰ দুটা শূন্য আলফা আৰু বিটা যাতে alpha plus beta whole square minus 2 alpha beta is equal to 40 এটো আমাৰ কন্ডিশন দিয়া আছে then the value of p is minus 1 প্ৰথমতে আমি এটো হয় নে নহয় এটো শুদ্ধ হয় নহয় এটো আমি সত্যাপন কৰিম ৰিজনলে আমি পিছত প্ৰথমতে এটো হয় নে নহয় দুইটাও আমি চাব লাগিব দুইটাও শুদ্ধ হয় নে নহয় আমি চেক কৰিব লাগিব সো লেটস চেক আমাৰ পলিনোমিয়ালটো দিয়া আছিল x square minus 6x plus p সো বহুপদটো আমাৰ বহুপদটো হ'ল x square minus 6x plus p আৰু ইয়াৰ মূল দুটা অৰ্থাৎ শূন্য দুটা আলফা আৰু বিটা বুলি দিয়া আছে এটাকে আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা কিমান হ'ব minus b by অৰ্থাৎ minus 6 by 1 তাৰ মানে only 6 নহয় নে বাৰু আৰু আলফা বিটা কিমান হ'ব আলফা বিটা হ'ব c by অৰ্থাৎ p by 1 that's equal to p আৰু আমাৰ কন্ডিশন দিয়া আছে কি according to question alpha plus beta whole square minus 2s alpha beta that's equal to 40 okay put the values alpha plus beta whole square তাৰ মানে 6 square minus 2s alpha beta তাৰ মানে twice p that's equal to 40 now 6 square 36 minus twice p is equal to 40 smoothly সমাধান হৈ গৈ থাকিব এটো minus 2p is equal to 40 বিয়োগ 37 কিমান হ'ব বিয়োগ 4 so p is equal to আমি কিমান পালো বিয়োগ 4 হৰণ বিয়োগ 2 তাৰ মানে 2 পালো নহয় জানো গতিকে আমাৰ এছাৰশনটো ৰং প্ৰমাণিত হ'ল এটো ভুল নহয় নে এটা কন্ডিশন এটা বস্তু আমি পাই থাকো যে এছাৰশনটো আমাৰ ভুল ঠিক আছে so go to the next ৰিজনত যাওঁ আমি ৰিজনটোৱে কি কৈছে ৰিজনটোত কৈছে the sum and the product of the zeros of the polynomial of quadratic polynomial ax square plus bx plus c are minus b by a and c by a respectively এটা দ্বিঘাত বহুপদ ax square plus bx plus c ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে বিয়োগ b by a আৰু c by a বুলি কৈছে তো এটো 100% শুদ্ধ এটো 100% শুদ্ধ irrespective of any condition যিকোনো কন্ডিশনতে এটো শুদ্ধ ইয়াত কোনো কোৱেশ্চনটোৰ কথা নাহে দৰকাৰে নাই আমাক এই বহুপদটোৰ সিধা চালে আমি গম পাওঁ যে sum of the zeros অৰ্থাৎ শূন্য দুটাৰ যোগফল - b by a আৰু শূন্য দুটাৰ পূৰণফল c by a এটো 100% শুদ্ধ গতিকে আমাৰ এছাৰশনটো ৰং কিন্তু যেটো ৰিজন আছে এটো শুদ্ধ হয়নে বাৰু
তো এই কথাটো কোনটো বিকল্পয়ে আমাক দিয়ে কোনটো বিকল্পত এই কথাটো মিলে চাও বিকল্প A দিছে both assertion and reason are true and R is correct অর্থাৎ reason is correct explanation of the assertion A বুলি কৈছে এটোটো নহয় কাৰণ দুইটা শুদ্ধ বুলি কৈ দিয়াৰ লগে এই বিকল্পটো আমি মানি নলওঁ দ্বিতীয়তে কৈছে both assertion A and reason are true গতিকে ইও নাখাতে কাৰণ দুইটাই true বুলি কৈ দিছে নহয় কিন্তু আমিতো এটা ভুল প্ৰমাণিত পাইছো ইয়াত নাম্বাৰ C কৈছে assertion A is true but reason R is false এটোও নহয় তো সবুমতি লাষ্টটো হ'ব সাগে নহয় জানো লাষ্টত কি হৈছে assertion A is false but reason R is true yes this one is correct because assertion to আমি false পাইছো আৰু reason to true এটো 100% সত্য বুলি মই বলু নহয় জানো গতিকে আমাৰ অপচনটো এইটো হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল assertion আৰু reasonৰ কোৱেশ্চনটোত আমাৰ ভয় খাবলগীয়া একো নাই আমি খালি বস্তুটো ভালদৰে বিবেচনা কৰিব লাগে আৰু তলৰ যিকেইটা বিকল্প কোনটোৰ লগত এই কথাটো মিলিছে এটোই চাব লাগে নহয় জানো গতিকে এটো সমাধান কৰা হ'ল ভিডিওটো ভালদৰে চাবা লাগিলে দুবাৰ চাবা ৰিৱাইন্ড কৰি তেতিয়া কথাবোৰ ভালদৰে বুজি পাবা আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহলে কোনো কথা নাই ডাইৰেক্ট কমেন্ট কৰিবা কমেন্ট বক্স ইজ ৰেডি ফৰ ইউ আই এম ৰেডি টু আনসাৰ ইউৰ কমেন্টস তোমালোকে যিকোনো কমেন্ট দিবা মই উত্তৰ দিবলৈ সাজু আছো কিবা নজনা অন্য কোৱেশ্চন থাকে হেতু তোমালোকে তাত পুট কৰি দিবা ওকে এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাম ওকে নেক্সট প্ৰশ্নটো মন কৰো বিশেষ টান প্ৰশ্ন নহয় ইয়াত কৈছে match the polynomial in column 1 with the sum and product of zeros in column 2 এক নম্বৰত আমাৰ বহুপদটো দিয়া আছে আৰু কলম 2 দিয়া আছে sum and product of the zeros শূন্য দুটাৰ যোগফল আৰু বিয়োগফল প্ৰথমটোৱে বুজাইছে যোগফল প্ৰথমটো যোগফল আৰু দ্বিতীয়টো পূৰণফল প্ৰথমে আমি প্ৰথম পলিনোমিয়েলটো শূন্যকেইটাৰ যোগফল আৰু পূৰণফল নিজভাগে উলিয়াই লওঁ প্ৰথম পলিনোমিয়েলটো আমি যেতিয়া কৰিবলৈ গৈছো a এর কাৰণে যোগফল আৰু পূৰণফল যোগফল আমাৰ কাৰণে হ'ব ইয়াতে -b by a so minus of -7 by -7 by 1 that's equal to 7 আৰু product হ'ব c by a অৰ্থাৎ 12 by 1 তাৰ মানে 12 b টুত সাম হ'ব -b by a b আছে 7 so -7 by 1 so -7 পালো product হ'ব c by a অর্থাৎ 12 by 1 তার মানে 12 okay so c sum is equal to -b by a minus of -7 a মানে 1 so 7 product হ'ব c by a -12 by 1 তো মানে -12 এটা ফার্স্টটো পালো 7 আৰু 12 তো a answer to 7 আৰু 12 কিন্তু a to 7 আৰু 12 ইয়াত নাই a to কালত মিলি আছে আমাৰ তেতিয়া q answer লগত মিলিছে নহয় জানো b ত পাইছো -7 আৰু 12 -7 আৰু 12 কাৰ লগত মিলিছে r ৰ লগত মিলিছে আৰু তেতিয়াহলে এটো c টো গৈ পেলাই ক'ত মিলিব p লগত মিলিব লাগিব তো আমাৰ অপচনটো হ'ব aq br cp তো aq br cp কোনটো আছে aq br cp yeah so question option number b will be the correct option ঠিক আছে এতিয়া আমি নেক্সট লৈ গুছি যাম question number 8 ত কৈছে two statements are given below statement 1 the graph of a linear polynomial is a straight line linear polynomial অৰ্থাৎ এটা ৰৈখিক বহুপদৰ লেখডাল সৰল ৰেখা বুলি কৈছে statement 1 সৰল ৰেখা এটো one statement এ কৈছে তো statement 2 এ কৈছে a polynomial cannot have a variable in the denominator এটা polynomialৰ হৰটো চলক হ'ব নোৱাৰে বহুপদৰ হৰটো চলক হ'ব নোৱাৰে okay let's think now বহুপদৰ হৰটো চলক হ'ব পাৰে নে নোৱাৰে ডেফিনেটলি নোৱাৰে আমি যেতিয়াই x তলত পাই যাও আমি হেতু বহুপদ নহয় বুলি কৈ দিও নহয় জানো এটো বহুপদ নহয় বুলি কৈ দিও সো দ্বিতীয় স্টেটমেন্টটো সত্য
প্ৰথম স্টেটমেন্টটো কৈছে ৰৈখিক বহুপদৰ লেখডাল সৰল ৰেখা ইও সত্য আচ্ছা এতিয়া অপচনে কি কয় both n 1 and 2 are true yeah exactly 1 and 2 are true both 1 and 2 are false বুলি কৈছে হ'বই নোৱাৰে 1 is true বা 2 গতিকে এই কথাখিনি নাকাটে কাৰণ 1 আৰু 2 দুইটাই সত্য ৰৈখিক বহুপদৰ লেখডাল সদায় সৰল ৰেখা বহুপদৰ হৰটো চলক হ'ব কেতিয়াও নোৱাৰে সো এটো আমি পাই গলো নহয়নে বাৰু ওকে Okay, আমি এটা question number 10 লৈ যাও question number 10 টোত কি দিয়া আছে if one of the zeros of the polynomial x cube plus ax square plus bx plus c is -1 এই polynomialটোৰ এটা শূন্য বিয়োগক বুলি কৈছে তে polynomialটোক মই px বুলি ধৰি ললো px দিয়া আছে x cube plus ax square plus bx plus c আৰু ইয়াৰ এটা শূন্য কি বুলি কৈছে বিয়োগক যদি বিয়োগক এটা শূন্য হয় তেতিয়াহলে ইয়াত মই যদি বিয়োগক বহাই দিও x ৰ ঠাইত যদি বিয়োগক বহাই দিও কিউ শূন্য হ'ব তাৰ মানে ই হ'বগে -1 কিউব plus a into -1 square plus b into -1 plus c is equal to শূন্য হ'ব ইয়াৰ অৰ্থ এইটোৱে নহয় জানো যদি এটা শূন্য এইটো হয় তেতিয়াহলে ইয়াত শূন্যটোৰ মানটো বহাই দিলে মানে বহুপদটোৰ মান শূন্য হ'ব লাগে গতিকে ইয়াৰ পৰা মই কি কন্ডিশন ড্ৰ কৰিব পাৰো -1 square 1 গতিকে এটো হৈ গল a এটো -b plus c equal to 0 then ইয়াৰ পৰা মই কি পাম a minus b plus c minus 1 equal to 0 এনেকৈ কিবা এটা পালো আমি এনো এক্সপ্ৰেশন এটা পালো দেই এটা নেক্সট আমাক উলিয়াব কি কৈছে then the product of the other two zeros বাকি দুটা শূন্যৰ পূৰণফল আমাক উলিয়াব লাগে তো আমাৰ তো শূন্যকেইটাৰ পূৰণফলক আমি কি বুলি লিখিম আলফা বিটা আৰু গামা যেহেতু এটো ত্ৰিঘাত বহুপদ সো আলফা বিটা গামাৰ পূৰণফল কি হয় -d/a হয় সো -d/a হোৱাৰ লগে লগে আমাৰ ইয়াতে কি আছে নো -d মানে c লিখিব লাগিব -c হৈ গল আৰু a মানে আমাৰ ইয়াত 1 ঠিক আছে সো আলফা মানে আমাৰ কি এটা বহুপদৰ এটা শূন্য আমাক দিয়া আছে বিয়োগক বুলি ধৰি ললো ইনটু বিটা গামা দ্যাটস ইকুয়াল টু -c পালো নহয়নে বাৰু আচ্ছা মই এফালে কৰি দিও সো বিটা গামা ইজ ইকুয়াল টু মই কি পাম তেতিয়া হলে c পাম বিয়োগ কটা গল আচ্ছা আমি যে ইয়াতে এই বস্তুটো পাই থৈছো ইয়াৰ পৰা মই c মানটো ধুনিয়াকৈ উলিয়াব পাৰো c মানটো কিমান হ'ব ইয়াৰ পৰা c মানটো কিমান হ'ব তলত লিখি দিছো c ইজ ইকুয়াল টু কি হ'ব -b ইফালে গলে b হল প্লাস a ইফালে গলে -a হল আৰু থাকিলে -1 ইফালে গলে কি হল +1 সো c ঠাইত মই এই বস্তুটো লিখি দিব পাৰো নে ধুনিয়াকৈ লিখি দিব পাৰো কি লিখিব পাৰো b - a +1 এটো ক'ৰ পৰা পালো এই যে আগত মই বস্তুটো উলিয়াই থৈছিলো p - 1 ৰ ভ্যালু পুট কৰি গলে তাৰ পৰা বস্তুটো উলিয়ালো হয় নহয় গতিকে c মানটো আমি পালো b - a +1 গতিকে তাৰ ভ্যালুটো কিমান বিটা গামা অৰ্থাৎ বিটা আৰু গামাৰ পূৰণফল অৰ্থাৎ বাকি শূন্য দুটাৰ পূৰণফল b - a +1 কোনটো অপচন খাটিছে অপচন a লগত মিলিছে সো আমাৰ কাৰেক্ট অপচনটো কি অপচন a ঠিক আছে নে ওকে এটা কোৱেশ্চন নম্বৰ 11 দিয়া আছে আলফা এন্ড বিটা আৰ দ্য zeros of the quadratic polynomial x square minus 6x plus a আমাৰ পলিনোমিয়ালটো কি দিয়া আছে পলিনোমিয়ালটো দিয়া আছে আমাৰ x square minus 6x plus a আৰু লগতে দিয়া আছে 3 alpha plus twice beta is equal to 20 তাৰ মানে এই 0 দুটা আলফা আৰু বিটা হলে 3 alpha plus twice beta is equal to 20 বুলি দিয়া আছে তেতিয়াহলে a এর ভ্যালু উলিয়াব লাগে ঠিক আছে সো ইয়াৰ পৰা আমি পাম কি alpha plus beta is equal to কি হ'ব -b by a তাৰ মানে -6 by 1 নহয় নে বাৰু -b by a so that's equal to 6 next alpha beta is equal to what c by a what is c a আৰু a মানে কিমান 1 so alpha beta is equal to a পালো মূল কথা কেটা পাই গলো ইয়াৰ পৰা মই alpha is equal to 6 minus beta কৰি দিলো beta ফালে গলো 6 minus beta গলো এতিয়া according to question আমাৰ questionত দিয়া আছে 3 alpha plus twice beta is equal to 20 ইয়াতে আমি alpha ভ্যালুটো বহাই দিও 3 into 6 minus beta plus twice beta is equal to 20 ইয়াৰ পৰা আমি কি পাম 18 minus thrice beta plus 2 beta is equal to 20 okay so we get
minus beta is equal to 20 minus 18 নহয় জানো so minus beta is equal to 2 beta is equal to minus 2 এটা beta is equal to minus 2 হয় ইয়াৰ পৰা ইয়াক যদি মই 1 দি থলো হেতেন 1 implies কি ওলাব alpha is equal to 6 minus minus 2 তাৰ মানে alpha is equal to কি পালো 8 পাই গলো নহয় জানো এতিয়া আমি আকৌ এটা কন্ডিশন আগতে পাই থৈছো নহয় alpha beta is equal to a এতিয়া alpha ঠাইত মই যদি 8 বহাই দিও আৰু beta ঠাইত যদি মই বিয়োগ 2 বহাই দিও alpha ঠাইত মই কি বহাম 8 বহাম beta ঠাইত কি বহাম বিয়োগ 2 বহাম তেতিয়া ইফালে কি পালো a so a is equal to কিমান পালো -16 okay a is equal to মই পালো -16 এতিয়া আমাৰ a is equal to -16 ৰ কিবা অপচন আছে নে নাই চাও আমাক বিচাৰিছিল কি a what is a a ভ্যালু কিমান আমাৰ অপচন আছে নে এটা আছে 5 b -7 c 12 আৰু d -16 so a is equal to -16 আমি পাইছো এটো কোনটো d অপচন গতিকে d অপচনটো শুদ্ধ হ'ব ঠিক আছে নে বাৰু গতিকে আমি 11 নম্বৰ কোৱেশ্চনটো সমাধান পালো ওকে ইজ ইট ক্লিয়াৰ এতিয়া হলে আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ি যাম 12 নম্বৰ প্ৰশ্নটো চাও if alpha and beta are the zeros of the polynomial this then find the polynomials whose zeros are descendants তাৰ মানে এটা বহুপদ 2x square minus 5x plus 7 ৰ শূন্যকেইটা দিয়া আছে alpha আৰু beta so এটো কিন্তু বিকল্পধৰ্মী প্ৰশ্ন নহয় এটো আমি সমাধান কৰিব লাগিব দিয়া আছে alpha, beta 2x square minus 5x plus 7 ৰ শূন্য মানে এটো শূন্য নহয় জানো এটাকে আমি ইয়াৰ পৰা পাওঁ alpha যোগ beta is equal to আমি কিমান পাম -b by a -b by a মানে -5 by a মানে কিমান 2 আমি জানো নে এটো b এটো a আৰু এটো c মই একেবাৰে এনেকৈ লিখি দিছো তাৰ তলতে যাতে তোমালোকে বুজি পোৱা সো alpha plus beta আমি কিমান পালো 5 by 2 আৰু আমি কিমান alpha beta is equal to c by a অৰ্থাৎ c কিমান আছে 7 আৰু a কিমান আছে 2 so 7 by 2 alpha plus beta আৰু alpha beta পাই গলো এতিয়া আমি এনেকুৱা এটা বহুপদ উলিয়াব লাগে যাৰ শূন্যকেইটা কি 2x alpha plus 3 beta আৰু 3 alpha plus 12 beta নিৰ্ণয় বহুপদটোৰ শূন্য দুটা নিৰ্ণয় বহুপদটোৰ শূন্য দুটা আমাক কি দিয়া আছে 2x alpha plus 3 beta আৰু নেক্সট দিয়া আছে 3 alpha plus 2x beta নহয় জানো এটাকে শূন্য দুটাৰ যোগফল is equal to কি হ'ব 2x alpha plus 3 beta plus 3 alpha plus 2x beta 5 alpha 2x alpha 3 alpha 5 alpha 3 beta 2x beta 5 beta তো দুইটাৰ পৰা 5 কমন যাব নে তো আমি লিখিব পাৰো 5 alpha plus 5 beta হেকাৰণে 5 alpha plus beta 5 টো কমন লৈ লব ওকে সো alpha plus beta ৰ ভ্যালু আমাৰ ওচৰত আছে কিন্তু alpha plus beta ৰ ভ্যালু কিমান 5 by 2 হেকাৰণে মই লিখি দিম 5 into 5 by 2 5 into 5 by 2 তাৰ মানে 5 into 5 by 2 পালো তাৰ মানে আমি কিমান পালো 5 5 25 25 by 2 এটা শূন্য দুটাৰ যোগফলক আমি এফালে লিখিব পাৰো কি -b by a আৰু -b by a ইকুৱেল টু পালো মই 25 by 2 25 by 2 so b by a is equal to -25 by 2 এটা পাইছো এতিয়া পূৰণফলটো কি হ'ব 2x alpha plus 3x beta 3x alpha plus 2x beta ওকে আমি সিম্পল পূৰণ কৰিব লাগিব তাৰ বাহিৰে একো উপায় নাই 2 3 গুণ 6 alpha square plus 4 alpha beta plus 3 is 9 alpha beta plus 3 is 6 beta square okay 6 কমন ললো alpha square plus beta square পালো ভিতৰত মানে তাৰ পিছত 4 alpha beta 9 alpha beta তাৰ মানে 13 alpha beta alpha square plus beta square আমি কি লিখিব পাৰো ইয়াক আমি লিখিব পাৰো alpha plus beta whole square minus twice alpha beta plus 13 alpha beta কনফিউজ হৈছে নেকি alpha square plus beta square তাৰমানে আমি ইয়াক ক'ব পাৰো a square plus b square টোৰ ভ্যালুটো আমি ডাইৰেক্টলি কেনেকৈ লিখিলো নহয় নে তোমালোকে ইতিমধ্যে a plus b whole square টো জানা মই a plus b whole square পৰা সহজে বুজাই দিছো তোমালোকক a plus b whole square টো তোমালোকে কি লিখা a square plus twice ab plus b square নিলিখা জানো তো ইয়াৰ পৰা a square আৰু b square ইয়াত থৈ দিয়া তো থাকিলে কিমান twice ab থাকিলে twice ab টাৰ্মটো ইফালে লৈ আহিলে মানে তোমাৰ কি পাই যাবা a square plus b square এফালে ৰাখি দিলা তো twice ab টাৰ্মটো যদি ইফালে লৈ যোৱা a plus b whole square minus twice ab নাপাবা জানো তো তেতিয়াহলে এই বস্তুটো এটোৱে নহয় নে বাৰু হয়নে a plus b whole square minus twice alpha beta twice ab এই a plus b whole square পৰা বস্তু উলিয়াইছো হয়নে
গতিকে কনফিউজ হ'ব নালাগে, এইটো ইয়াত এইদৰে বহাই দিম। তোমালোকে এইটো লিখিব দৰকাৰ নাই, এইটো তোমালোকে জানিলেই হ'ল, এইটো জানাৰ কাৰণে তোমালোকে বহাইছা। এতিয়া আমি মান বহাই যাম। আলফা প্লাছ বিটাৰ ভেলু আমি জানো। আলফা প্লাছ বিটা আমি কিমান পাইছিলোঁ? 5/2 পাইছিলোঁ। বহাই দিওঁ 5/2 হোল স্কোয়াৰ মাইনাছ আলফা বিটা আমি কিমান পাইছিলোঁ? এবাৰ চাই লওঁ আলফা বিটা কিমান পাইছিলোঁ। আলফা বিটা 7/2, আলফা প্লাছ বিটা 5/2 পাইছিলোঁ। গতিকে আলফা বিটাৰ ঠাইত মই 7/2 বহাই দিম। 2 into 7/2 plus 13 into 7/2. Okay. 6. এইটো কাটিলেও হ'ব, নাকাটিলেও হ'ব, কাৰণ এলচিএম আকৌ ল'বই লাগিব। কাটি দিম। ইয়াত পালোঁ 25/4 আৰু ইয়াত -7। এতিয়া লসাগু ল'লে মানে 4 হ'ব। ইয়াত হ'ব 25 বিয়োগ 4 7 গুণ 28 আৰু এইফালে পালোঁ 7 13 গুণ 91 হৰণ 2, নহয়নে? ওপৰত হৈ গ'ল 6 পূৰণ 25 বিয়োগ 28 বিয়োগ 3 তলত 4 যোগ 91 হৰণ 2। এতিয়া আমি লসাগু লওঁ, লসাগু কিমান পাম? 4। দুটাই লসাগু 4 বিয়োগ 18 যোগ 2 4 2 2 4, গতিকে 2 পূৰণ হৈ যাব। 2 2 2 2 18 182। আমি কিমান পাম? এইফালে গ'ল 12 8 গ'লে থাকিল 4, 7 গ'লে থাকিল 6 আৰু এইফালে থাকিলে 1 তলত 4, 2 যায়নে? 4 যাব, 4 যাবগৈ, কিন্তু নকৰোঁ 4 নকৰোঁ কিয়? কাৰণ তাৰ ওপৰত আমি এৰ ভেলু 2 এটা পাই থৈছোঁ। 2 2 4 আৰু এইটো মই লিখিম 82। তাৰমানে এইকেইটা কি আছিলে? আলফা বিটা আছিলে, পূৰণফল আছিলে। তো পূৰণফলটো আমি কি লিখোঁ? পূৰণফলটো আমি কি লিখিব পাৰোঁ? চিধাই লিখিব পাৰোঁ। মূল দুটাৰ পূৰণফলক আমি চিধাই লিখিব নোৱাৰোঁ জানো? তো চিধাই লিখি দিওঁ, কি আপত্তি আছে? আমি ইয়াত পালোঁ c/a। তো c/a মই কিমান পালোঁ? 82/2। c/a মই পালোঁ 82/2। কিন্তু ওপৰত দেখা নাই কাৰণে ইয়াত লিখিছোঁ b/a আমি পালোঁ কিমান? -25/2। গতিকে আমাৰ হাতত কি আছে এতিয়া? আমাৰ হাতত a b আৰু c তিনিওটা আছে। এতেকে আমি লিখিম এতেকে a = 2, কাৰণ ইয়াতো a = 2, ইয়াতো 2 পাইছোঁ ন? এইটো মিলাই লৈছোঁ যে আগৰ এক্সাৰচাইজ আগৰ ভিডিঅ'ত আমি এইটো কৰিছোঁ। যদি মূল দুটা যোগফল আৰু পূৰণফল পাওঁ তেতিয়া বহুপদ উলিয়াবৰ কাৰণে আমি এই পদ্ধতিটো এপ্লাই কৰিছিলোঁ। তো b আমি কি পালোঁ? -25 আৰু c কিমান পালোঁ? 82। এতেকে বহুপদটো হ'ব x² প্লাছ bx প্লাছ c। বহাই দিওঁ 2x² মাইনাছ 25x প্লাছ 82, নহয়নে বাৰু? এই কুৱেশ্যনটোৰ PDF-টো মই তোমালোকক শ্বেয়াৰ কৰি দিম ভিডিঅ'টোতে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 13। ইয়াত কিন্তু আলফা আৰু বিটা এই পলিনমিয়েলটোৰ বা বহুপদটোৰ শূন্য বুলি দিছে। দেন ফাইণ্ড দ্য ভেলুজ অফ দ্য ফলোইং। এই চিমেট্ৰিক ফাংচনবোৰৰ মান উলিয়াব লাগে। আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ উলিয়াব লাগে, ক'ৰবাত উলিয়াব লাগে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ, ক'ৰবাত আলফা স্কোৱাৰ বিটা প্লাছ, এইদৰে আমি মানবোৰ উলিয়াম। আৰু ইয়াৰ কাৰণে প্ৰয়োজন হ'ব এই মাত্ৰ আগৰ কুৱেশ্যনটোত মই দি দিয়া এটা সূত্ৰ, চাইডত মই এটা সূত্ৰ তোমালোকক দি দিছিলোঁ যে a + b হোল স্কোৱাৰৰ পৰা আমি a² + b² কিদৰে উলিয়াব পাৰোঁ, এই ধৰণৰ সূত্ৰখিনি ইয়াত প্ৰয়োজন হ'ব। গতিকে এইটো এবাৰ মনত পেলাই থবা তোমালোকে। এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চবৰে মান উলিয়াওঁতে আমাক আলফা প্লাছ বিটা আৰু আলফা বিটা লাগিবই। গতিকে আমি কুৱেশ্যন নম্বৰ 13 সমাধান কৰোঁতে প্ৰথমে আলফা প্লাছ বিটা আৰু আলফা বিটা উলিয়াই লওঁ, নহয় জানো? দিয়া আছে আলফা কমা বিটা ax² প্লাছ bx প্লাছ c ৰ শূন্য। ঠিক আছে, আলফা প্লাছ বিটা সমান -b/a। ভেৰি চিম্পল, ইয়াতে একো চেঞ্জ কৰিব কাৰণে -b/a ডাইৰেক্ট হ'ব। আৰু আলফা বিটা আমাৰ কি পাম? c/a। এইটো গোটেই কেইটাতে লাগি থাকিব। ইয়াতে যিমান আছে গোটেই কেইটাতে এই বস্তুটো লাগি থাকিব। তো আমি উলিয়াব লাগে কি? প্ৰথম কুৱেশ্যনটোলৈ যাওঁ এতিয়া। প্ৰথম কুৱেশ্যনটোত আমাৰ উলিয়াব লাগে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। কুৱেশ্যন 1, we need to find alpha square plus beta square. So আমি কেনেকৈ আৰম্ভ কৰিম? যিহেতু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ আমাৰ ফৰ্মুলা ইতিমধ্যে দি থৈছে। আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2x আলফা বিটা, নহয় জানো? আমাৰ হাতত ভেলু আছে, বহাই দিয়া। ভেলু কি? আলফা প্লাছ বিটা -b/a হোল স্কোৱাৰ মাইনাছ 2 into c/a। অ'কে, এতিয়া ইয়াক চিম্প্লিফাই কৰি আনচাৰটো লিখি দিম। চিম্পল, একোৱেই চিন্তা কৰিবলগীয়া নাই। এইটো হৈ গ'ল b² / a²।
minus twice c by a লখাব কিমান হ'ব a স্কয়াৰ আছে আৰু a আছে তো লখাব a স্কয়াৰ হ'ব তো a স্কয়াৰ থাকিলে ইয়াতে b স্কয়াৰ হ'ল বিয়োগ a ৰে a স্কয়াৰ কৰিলে a পাম আৰু twice c লগত a পূৰণ কৰি দিম twice c a okay so we got this value alpha square plus beta square equal to b square minus twice c a by a square এটা পালো নেক্সট কি ফাইন্ড কৰিব কৈছে নেক্সট উলিয়াব কৈছে আমাক alpha square plus alpha beta plus beta square question number 2 alpha square plus alpha beta plus beta square alpha square plus alpha beta plus beta square একদম সমগ্ৰ উলিয়াম চাবা ইয়াক লিখিম মই alpha plus beta whole square অকমান ভাবিলে হৈ গ'ল alpha plus beta whole square মই লিখিলো alpha plus beta whole square কি থাকে alpha square plus twice alpha beta plus beta square থাকে alpha square plus twice alpha beta থাকে ইয়াত কিন্তু alpha beta আছে মই ইয়াত লিখিছো twice alpha beta তাৰমানে মই alpha beta এটা বেছিকৈ লিখিছো গতিকে সেই বেছিকৈ লিখা alpha beta টো ইয়াৰ পৰা বিয়োগ কৰি দিম কথাটো বুজি পাইছানে তোমালোকে alpha plus beta whole square থাকে alpha square plus twice alpha beta ইয়াতে 2 এটা থাকে plus beta square এটো alpha plus beta square হয় alpha plus beta whole square হয় কিন্তু মই ইয়াৰ পৰা বিয়োগ alpha beta কৰি দিয়াৰ লগে লগে ইয়াৰ সমান হৈ যাব তাৰমানে এই বস্তুটো তেতিয়া এই যেটো মই twice alpha beta বুলি কোৱা বস্তুটো এই বস্তুটো তেতিয়া নোহোৱা হৈ যাব নহয় জানো এই twice alpha beta টো আমাক নালাগে আমাক alpha beta হে লাগে তো সেই কাৰণে মই বিয়োগ alpha beta এটা কৰি দিলো বুজি পালানে গতিকে এতিয়া মানটো বহাই দিলে হ'ল alpha plus beta আমাৰ ভ্যালু কিমান আছে minus b by a whole square আৰু alpha beta ভ্যালু কিমান আছে c by a বহাই দিম ওকে just simplify দিম এটো আকৌ আমি simplify কৰি দিম এটো হৈ গ'ল b square by a square বিয়োগটো নোহোৱা হ'ব বিয়োগ দুবাৰ পূৰণ কৰি দিলে বিয়োগটো নোহোৱা হ'ব c by a LCM a square পালো গতিকে ইয়াত b square হ'ল বিয়োগ ca okay so this one is also solved আমি question number 1 আৰু 2 সমাধান কৰি দিলো এতিয়া আমি যাওঁ question number 3 লৈ কি কৰিবলৈ কৈছে 3 3 উলিয়াব লাগে alpha square beta plus alpha beta square তো ইয়াৰ পৰা আমি কি পাওঁ দুইটাৰ পৰা alpha beta কমন যাবনে যাব তো ইয়াতে কি থাকিল এটা alpha আৰু ইয়াতে কি থাকিল এটা beta ইজি যেন লাগিছে নে alpha beta আমি জানো কি হয় c by a আৰু alpha plus beta কি minus b by a so বিশেষ কৰিবলগীয়া নাই পূৰণ কৰি দিলো ওপৰত পাই গলো minus bc আৰু তলত পাই গলো a square easy so number 3 is also solved okay come to number 4 number 4 আমাৰ কি দিছে alpha minus beta oh alpha minus beta উলিয়াবৰ কাৰণে এতিয়া alpha আমাৰ হাতত alpha plus beta আৰু alpha beta হে আছে কেনেকৈ উলিয়াম মনলৈ প্ৰশ্ন আহিছে নে চিন্তা লাগিছে নে কৰিবলগীয়া একো নাই everything is possible in mathematics নহয় জানো ডাইলগ অলপ বেলেগ ধৰণে হয় চাগে মই বেলেগ ধৰণে কৈছো okay we need to find out alpha minus beta so alpha minus beta উলিয়াবৰ কাৰণে মই এটা সূত্ৰ ব্যৱহাৰ কৰিছো তোমালোকে মন কৰিবা আৰু আগতে পাইছা নে নাই কমেন্ট কৰি জনাবাচোন এইটো তোমালোকে যদি পাইছা এইটো মই আগতে পাইছো বুলি লিখিবা okay যেহেতু alpha minus beta whole square is equal to alpha plus beta whole square এনেকুৱা ধৰণৰ এটা সূত্ৰ পাইছিলানে ক্লাছ 9 ত alpha minus beta whole square is equal to alpha plus beta whole square minus 4 alpha beta তাৰমানে ইয়াত উলিওৱা twice alpha beta ৰ পৰা 4 alpha beta এটা মাইনাস কৰি দিলে minus twice alpha beta এটা আহি যায় তাৰ মানে alpha minus beta whole square নহয় জানো হয় তো মনত পেলাই চাবা এবাৰ এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এইটো ইজিলি উলিয়াই দিম তো বহাই দিম মান alpha plus beta আমাৰ ওচৰত কিমান আছে minus b by a মানে whole square minus 4 into c by a okay এতিয়া আমি কি কৰিম কি কৰিম আৰু ওপৰলৈ ঠেলি নহয় জাগা নোহোৱা আছে okay so what can you do now b square by a square হয় নহয় জানো আৰু এফালে 4c by a minus 4c by a তো a square আছে আৰু তাত a আছে তো LCM আমাৰ কি হ'ব a square হ'ব নহয় নে so b square minus 4c আগৰ পৰা আছিলে a square খন কৰিলে a পাম এটো ইয়াত পূৰণ হৈ যাব b square minus 4c by a square কাৰ ভ্যালু পালো এটো alpha minus beta whole square alpha minus beta whole square হে ভ্যালু পাইছো এটো নহয় নে বাৰু কিন্তু মোক alpha minus beta whole square লাগে নে নালাগে এই স্কয়াৰ টো নাইকিয়া কৰিব লাগিব সো কেনেকৈ পাম alpha minus beta whole square লিখি whole square টো পৰা স্কয়াৰ টো যদি নাইকিয়া কৰো ইয়াত ব্ৰেকেটটো নালাগে এতিয়া ব্ৰেকেটটো নিদিলে মই কি পাম আৰু স্কয়াৰ টো নিদিলে কি পাম এফালে যদি স্কয়াৰ ৰুট হৈ যাব বৰ্গমূল লিখিলে কি চিন দিব লাগে প্লাস মাইনাস দিব লাগে হয়নে প্লাস মাইনাস দিব লাগে সো আমি পালো b square minus 4ac by a square so our final answer will be plus minus root over b square minus 4ac by only a square root to square root লগত গুচি যাব আৰু ওপৰত কিন্তু whole square নাই কাৰণে এটো এৰে থাকি যাব নহয় জানো so alpha minus beta is equal to plus minus root over b square minus 4ac by only a okay number 4 is also solved okay এটা question বাকি আছে question number 5 okay let's solve it
কুৱেশ্যন নম্বৰ 5 টো এতিয়া ইজি লেন লাগিছে নে তোমালোকৰ চাই কৰিবাচোন কুৱেশ্যন নম্বৰ 5 টো আছে a স্কয়াৰ আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ মাইনাছ আলফা বিটা কি হ'ব বাৰু আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ মাইনাছ আলফা বিটা ইয়াৰ কাৰণে মই কি কৰিব লাগিব আলফা স্কয়াৰ প্লাছ বিটা স্কয়াৰ আমি ইতিমধ্যে জানো ফৰ্মুলা আমি পাই আছিলো সেইমতে কৰি দিছো আলফা প্লাছ বিটা হোল স্কয়াৰ মাইনাছ 2 আলফা বিটা কৰি দিব পাৰো নে এইটো পাৰো আৰু আগৰ পৰা মাইনাছ আলফা বিটা আছে থাকক এতিয়া আমি মান বহাই দিব পাৰো আমাৰ কাৰণে সহজ হৈ গ'ল এতিয়া এটা লাইন কৰি দিম আলফা প্লাছ বিটা হোল স্কয়াৰ মাইনাছ 2 আলফা বিটা 3 আলফা বিটা সো দিউ গেল আলফা প্লাছ বিটা হোল স্কয়াৰক আমি ভ্যালু বহাই যদি দিও এটো আসলে মাইনাছ b বাই a হোল স্কয়াৰ মাইনাছ 3 into what is alpha beta c by a so you get beta square by a square minus 3c by a now LCM লৈ লওঁ a square 3ca হৈ যাব গতিকে এইটোৱে আনসাৰ b square minus 3ca by a square নহয় নে বাৰু 3 এইকেইটা আছিল আমাৰ কোৱেশ্চন নম্বৰ 13 ৰ সলিউশন ওকে এতিয়া আমি পালো কোৱেশ্চন নম্বৰ 14 if the sum of the product of two zeros of the polynomial kx square 2x plus 3k are equal then find the value of k এই পলিনোমিয়েলটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে ধৰি লোৱা হল ধৰো kx square plus 2x plus 3k বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে আলফা প্লাস বিটা সমান আলফা বিটা এতিয়া আলফা প্লাস বিটা নো কি আলফা প্লাস বিটা মানে মাইনাস b বাই a সো মাইনাস b মানে মাইনাস 2 হ'ব ইয়াত এটো a x স্কয়াৰ হ'ব b x ৰ হ'ব আৰু c এই টাৰ্মটো নহয় জানো সো মাইনাস 2 বাই k সমান আমাক দিয়া আছে আলফা বিটা অৰ্থাৎ c বাই a c মানে 3k আৰু a মানে k এনেকৈ দিয়া আছে k আৰু k কাটি দিলো তেতিয়ালে আমি কি পালো 3k is equal to minus 2 নহয় নে বাৰু k পূৰণ 3 3k is equal to minus 2 মানে minus 2 is equal to 3 into k তাকে নিলিখি মই 3k is equal to minus 2 লিখিলো তো k এর ভ্যালু আমি পাম k is equal to আমার কি হ'ব this is k is equal to minus 2 by 3 তো এটো k এর মান হয় জানো ফাইন্ড দ্য ভ্যালু অফ k বুলি কৈছিলে গতিকে আমি k এর মানটো পালো minus 2 by 3 okay so এটো হৈ গ'ল question number 15 ত কৈছে if alpha and beta are the zeros of the quadratic polynomial fx is equal to x square minus 5x plus 4 then find the value of 1 by alpha plus 1 by beta minus 2 alpha beta alpha beta এই polynomialটোৰ zeros বুলি কৈছে তেতিয়া আমি এই টাৰ্মটো উলিয়াব লাগে গতিকে আমি alpha plus beta আৰু alpha beta টো উলিয়াবই লাগিব নহয় জানো প্ৰদত্ত বহুপদটো fx that's equal to x square minus 5x plus 4 আৰু শূন্য দুটা alpha আৰু বিটা মানে এতেকে আলফা প্লাস বিটা এটা গলো মাইনাস b বাই সো মাইনাস b কি আছে ইয়াত মাইনাস 5 আছে b তো মাইনাস এটা দিব লাগিব আৰু মাইনাস 5 আৰু a ঠাইত আছে 1 মানে x স্কয়াৰ হ'ব 1 এটো পালো গতিকে আলফা প্লাস বিটা আমি 5 পালো আৰু আলফা বিটা হ'ব c বাই c ঠাইত আছে 4 আৰু a ঠাইত কি আছে মানে আমি পালো 4 তো আলফা প্লাস বিটা আৰু আলফা বিটা আমি 5 পালো এটা আমি উলিয়াবলগিয়া ভ্যালুটো হল আমি উলিয়াবলগিয়া ৰাখিটো হৈছে 1 বাই alpha plus 1 by beta এতিয়া 1 by alpha plus 1 by beta minus 2x alpha beta ইয়াক আমি সমাধান কৰিব লাগে এতিয়া কেনে কৰি alpha beta লসাগু লব কিন্তু লসাগু মই এই দুটাৰ কাৰণে লম এইটোলৈ নলম ইয়াক এনেকৈ ৰাখিম কাৰণ alpha beta টাৰ্মটো আমাক দিয়াই আছে মই এই দুটাৰ কাৰণে alpha beta ললো তেতিয়া মই ইয়াতে পাম beta plus alpha নহয় নে আৰু এফালে minus 2x alpha beta ওকে এতিয়া আমি সহজে মানকেইটা বহাই দিব পাৰিম তো alpha plus beta আমাৰ কি মান আছিল 5 আৰু alpha beta কিমান 4 okay minus twice alpha beta 2 into 4 এতিয়া আমি লসাগু লব পাৰো লসাগু 4 হ'ব 5 হ'ল মাইনাস এফালে 2 4 গুণ 8 আৰু এই 4 টো আকৌ পূৰণ হ'ব ইয়াত 8 4 গুণ 32 গতিকে আমাৰ আনসাৰটো কিমান হ'ব 32 বিয়োগ 5 28 কিন্তু ডাঙৰ চিহ্ন বিয়োগ কৰাৰ কাৰণে বিয়োগ আৰু তলত আহি গ'ল 4 so this is your answer okay এতিয়া আমি পিছৰ কোৱেশ্চনটো লৈ গুচি যাম এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 16 লৈ কোৱেশ্চনটো কোৱা হৈছে find the cubic polynomial with the sum of zeros sum of product of its zeros taken two at a time and product of its zeros are 2 minus 7 and minus 14 respectively তাৰমানে মই আলফা বিটা গামা লৈ পেলাই কথাটো বুজাই দিছো ধৰা হল ত্ৰিঘাত বহুপদৰ শূন্যকেইটা আলফা বিটা আৰু গামা
এতিয়া প্ৰশ্ন দিয়া আছে according to question alpha plus beta plus gamma তাৰমানে sum of the zeros এটো দিয়া আছে 2 sum of the zeros মানে আমি কি জানো minus b by a is equal to 2 by 1 means b by a is equal to minus 2 by 1 এটো দিয়া আছে তাৰপিছত দিয়া আছে sum of the product of its zeros taken 2 at a time তাৰমানে alpha beta plus beta gamma plus gamma alpha এটো দিয়া আছে that's equal to minus 7 আৰু ইয়াক আমি কি বুলি জানো c by a is equal to minus 7 by 1 হয় আৰু এটা বস্তু দিয়া আছে হেতু হল product of its zeros তাৰমানে alpha beta gamma এটো দিয়া আছে alpha beta gamma আমাক কিমান দিয়া আছে minus 14 তিনিটাৰ পূৰণফল minus 14 দিয়া আছে আৰু minus 14 তাৰমানে alpha beta gamma মানে কি minus b by a that's equal to minus 14 by 1 গতিকে আমি কি পালো a is equal to 1 গুটে কেটাতে a is equal to 1 আছে নে a 1 হোৱাৰ লগে আমি a b c গুটে মান কেটা উলিয়াই লব পাৰো এতেকে আমি গুটে কেটা কম্পেয়াৰ কৰি চালে পাও a is equal to 1 b is equal to minus 2 এটো মানে c কিমান আছে minus 7 c minus 7 আছে c is equal to minus 7 আৰু ইয়াৰ পৰা পাও d is equal to minus 1 কাটি দিলে মানে d is equal to কিমান হৈ যাব আমাৰ 14 ওকে এটাকে বহুপদটো কি হ'ব এটাকে বহুপদটো হ'ব কি হ'ব ax cube plus bx square plus cx plus d নহয় জানো সো ইয়াতে মানকেটা বহাই দিলে আমি বহুপদটো পাই যাম a মান 1 আছে একাৰণে x cube হ'ব b মান -2 আছে সো -2x square c মান আছে -7 সো -7x আৰু d মান আছে 14 plus 14 সো এটোই আমাৰ নিৰ্ণয় বহুপদ ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 17 হাওৰা ব্ৰিজ খন নিচিনা দেখা গৈছে দেখুনে এইখন কি হৈছে আসলে দিয়া আছে কি the adjacent figure showing a mathematical shape of a bridge with hanging wires so hanging wires বোৰ থকা এখন mathematical bridge আচ্ছা খুদিছে কি এটো চাও answer the following questions name the shape of the hanging wire এই hanging wire ৰ shape টো কি বুলি কোৱা হয় linear ৰৈখিক অৰ্থাৎ সৰলৰেখা হৈছে নে নাই হোৱা স্পাইৰাল হৈছে নে নাই হোৱা প্যাৰাবোলা আৰু এলিপস এতিয়া এই এনেকুৱা ধৰণৰ শেপটোক প্যাৰাবোলা বুলি কোৱা হয় এই ধৰণৰ শেপটোক প্যাৰাবোলা বুলি কোৱা হয় তো ইয়াতে এই ধৰণৰ শেপে হৈছে সো এটো এটা প্যাৰাবোলা হয় সো প্যাৰাবোলাটো আমাৰ হ'ব গতিকে c is the correct answer okay তাৰপিছত প্ৰশ্নটো সুধিছে what will be the expression of the polynomial representing the figure সো আমি জানো এনেকুৱা ধৰণৰ ৰিপ্ৰেজেন্টেশন কোনে দিয়ে দুটা root পাও জেনাৰেলি দুটা পাও এনেকুৱা ধৰণৰ ৰিপ্ৰেজেন্টেশন বোৰ মই আগতে দেখাইছিলো আগৰ ভিডিও সো কেটা শূন্য পাইছো ইয়াতে দুটা শূন্য পাইছো সো এটো কি বহুপদে এনেকুৱা ধৰণৰ এটা শেপ দিয়ে সো ডেফিনেটলি এটা দ্বিঘাত বহুপদী দিয়ে সো ইয়াতে দ্বিঘাত বহুপদ কোনটো এটো নহয় এটো হয় সো দ্বিঘাত বহুপদ যেটো হয় হেতুৱে এটো আনসার গতিকে b is the answer for this question নহয়নে বাৰু এটা 3 নম্বৰ কোৱেশ্চনটো সুধিছে মানে 17 ৰ 3 কোৱেশ্চন ইয়াত সুধিছে zeros of the polynomial can be expressed graphically বহুপদৰ শূন্যবোৰ graphically অৰ্থাৎ বহুপদৰ শূন্যবোৰ লেখ কাগজত উপস্থাপন কৰিব পাৰো number of zeros of the polynomials is equal to the number of points where the graph of the polynomial question to hol zeros of the polynomial can be expressed graphically বহুপদৰ শূন্যবোৰ graphically represent কৰিব পৰা যায় অৰ্থাৎ লেখ কাগজত represent কৰিব পৰা যায় আৰু এই লেখ কাগজখনত লেখডালে কোনডাল অক্ষক কাটিলে আমি বহুপদটোৰ সমাধান পাওঁ মানে বহুপদটোৰ শূন্য কেটা পাওঁ number of zeros of the polynomial is equal to the number of points where the graph of the polynomial intersects x axis of kate intersects y axis of kate intersects y and x axis none of the above কোনটো হয় আমি জানো যে গ্রাফ ডালে কোড কাটিলে আমি সমাধান পাওঁ গ্রাফ ডালে যেতিয়া x axis ত কাটিব এডালে গ্রাফ ডালে সাপোজ এই গ্রাফ ডালে x axis ত কটা বিন্দু কেটাকে আমি কি বুলি কওঁ শূন্য বুলি কওঁ নহয় জানো বা ৰৈখিক যদি সমীকৰণ হয় এটোহে শূন্য এটো শূন্য নহয় y axis ত কটাটো কেতিয়াও শূন্য নহয় হয় না কোনটো শূন্য হয় যেটোৱে x axis ত কাটে x অক্ষত কাটে গতিকে ইয়াত কৈছে number of zeros of the polynomial is polynomialৰ শূন্য সংখ্যা হ'ব equal to the sum of number of points equal to the number of points where the graph cuts the x axis so x axis ত কটাটো হে শূন্যৰ সংখ্যা হ'ব গতিকে আমাৰ আনসাৰ কি হ'ব a so answer কি হ'ব answer will be a ঠিক আছে x axis ত যত কাটে হেতুহে গ্ৰাফটো বহুপদটোৰ শূন্যৰ সংখ্যা গতিকে এইকেইটা আছিলে আমাৰ লেসন exercise 2.2 ৰ MCQs plus other questions আমি এইবোৰ সমাধান কৰিলো তো তোমালোকৰ যদি ইয়াত কিছুমান খুপুজা থাকি গৈছে তেতিয়া হলে তোমালোকে কমেন্টত জনাবা
মোক কুৱেশ্যন সুধিবা ডাইৰেক্টলি কুৱেশ্যন সুধিবা মই সেই খোকোজাবোৰ লগাই পেলাই সেই প্ৰবলেমবোৰ লগাই পেলাই এটা ভিডিঅ' বনাই আপলোড কৰি দিম অ'কে